তো মানে কাপোৰ লৈছে কিন্তু ছোৱালীজনীয়ে কি কৰে কাপোৰটো মানে অনলাইন নলয় অফলাইন লয় টেস্টতে থাকে আৰু ছাত্ৰটো এটাই that my heke niye lao জান হেল্ল' এভৰিৱান স্বাগতম জনাইছো আপোনালোক সকলোকে মাইনুৱেন ধুব ইউটিউব চেনেলৰ ফেচবুক পেজৰ অন্য ভিডিঅ' লৈ ৰাতিপুৱাৰ সময় যাবলৈ ওলাইছো মহাভৈৰৱ মন্দিৰ আৰু একদম মানে সাধাৰণ প্লেনিং আৰু একদম হঠাৎ হোৱা প্ৰগ্ৰেমবিলাক সঁচাকৈ বহুত বেছি ভাল হয় বহুত বেছি মন স্কুল গ'ল আৰু এতিয়া আমি জানক লৈ বোলে যাম বৰ্তমান যাম মন্দিৰলৈকে মানে কি হাই আছা কৰবালৈকে যাবলৈ পালেই মানে তাৰ এইটো কোন বদমাছ নহয় দেই বহুতকেইটা কাম আছে জানৰ আজি চুলিখিনি কাটিবলৈও আছে তাতে তাৰ অন্নপ্ৰাশন আহি আছে আৰু বহুত বেছি দিন নাই মাত্ৰ 3 দিন আছে মাজতে গতিকে আজি এতিয়া তাৰ কাম কেইটামান আছে গতিকে প্ৰথম যাম মহাভৈৰৱ মন্দিৰ নেক্সট আকৌ দুপৰীয়ালৈকে চাগে তাৰ চুলিখিনি কাটা হ'ব যোৱাকালি কথা পাতি থোৱা হৈছে কিনো আৰু সঁচাকৈ দেই ল'ৰা ছোৱালীবিলাক যে বিশেষ মানে জানচাও গাড়ী বুলি ক'লে ইমানেই বেছি উৎপাত আৰু বেলেগত ঠাণ্ডাই নাই সৰু মানে মাতি আছে তাক কোনো গুৰুত্বই নাই এই কি উঠিব শুন উঠিব আবু এই আছে ক'ত বোলা এতিয়া হৈ গ'ল মনে গম পালে ক'ব মোক তোমালোকে লৈ যোৱা নাই যে কিয় মন্দিৰৰ পৰা বাহিৰে আহিছোঁ ভাস্কৰহঁতৰ ঘৰলৈকে মানে পাপুৰ লগৰ হয় আৰু সঁচাকৈ ভিডিঅ'নো ক'ত কৰা যায় যিমান ঠাইত যাওঁ আমি ইমান ভিডিঅ' কৰাকৈ নহয় কিন্তু এই বস্তুবিলাক চাওকচোন ইমান ধুনীয়াকৈ সজাই থৈছে তাতে ছোৱালীও নাই ঘৰখনত ভাস্কৰৰ মা আৰু ভাস্কৰ আছে কিমান ধুনীয়াকৈ সজাই থৈ দিছে তাৰমানে অলপমান ভিডিঅ' কৰি লওঁচোন ইমান ভাল লাগিছে আৰু বিশেষকৈ মানে অন্নপ্ৰাশনৰ কাৰণে নিমন্ত্ৰণবিলাক যিহেতু আমাৰ মানুহ কম আছে আৰু এওঁৰো ট্ৰেইনিং পৰি আছে সেইকাৰণে মানে কি টাইমটো মিলাব পৰা নাই গোটেই মানে আমি ফোন কৰিয়ে মাতিছোঁ কিন্তু এওঁলোকৰ ঘৰত মানে অহাও হোৱা নাছিল ইমান ধুনীয়াকৈ ঘৰ বনাইছে সঁচাকৈ দেই ছোৱালী নথকা ঘৰ এই মানুহজনীয়ে কিমান ধুনীয়াকৈ ৰাখিছে আৰু আজিকালি আমাৰ শুনক অলপমান মানুহৰ অহাৰ লগে লগে এই মানুহৰ ঘৰত অহাৰ লগে লগে তাইক অলপ কিটচেনলৈকে পঠিয়াই দিওঁ এতিয়া হঠাতে আকৌ যাবলৈ ওলাইছোঁ মেডিকেলক যাব লাগে আচলতে বেয়াও লাগি আছে মনটো কাৰণ আমাৰ বাবুৰ অনুষ্ঠানটো আহি আছে কিন্তু অনুষ্ঠানটোৰ লগত মানে বহুত বেছি আশা কৰি আছিলে আমাৰ এওঁলোকৰ লগৰ ছাৰ এজনৰ বেবীটো আমাৰ বাবুতকৈ এতিয়া 3 মাহ 4 মাহ মানে ডাঙৰ হয় জ্বৰ হোৱাৰ পিছত মানে ছোৱালীজনীক ইয়াতে এডমিট কৰিছে আকৌ আমি এতিয়া এয়া ভাত লৈ যাবৰ কাৰণে একদম পুৰা টোপোলাখিনি কৰি মেলি লৈছোঁ মানে আহিব পাৰিব বাৰু ইমান একো নহয় কাৰণ সৰু ল'ৰা ছোৱালীয়ে পটককৈ দুৰ্বল হৈ যায় যে গতিকে সেইকাৰণে যোৱাকালি মানে এডমিট কৰি দিলে আৰু এতিয়া মই খবৰ ল'বলৈ যিহেতু যোৱা হোৱা নাছিলে খবৰ ল'বলৈও যাওঁ আৰু যিহেতু খবৰ ল'বলৈ গৈ আছোঁ ভাবিছোঁ ভাত কেইটামান লৈ যাওঁ গতিকে গোটেইখিনি ধুনীয়াকৈ মানে টোপোলা কৰি লৈ লৈছোঁ আৰু বজাৰ আছে অলপমান বজাৰ কৰিবলৈ যাব লাগিব আচলতে আমি এই 3জন ব্যক্তি আগৰ পৰা বহুত বেছি একেলগে ফুৰা কিন্তু এতিয়া কি হ'ব বালি পহৰীয়া বহুত বেছি একেলগে ক'তো যোৱা নহয় কিন্তু এতিয়া মেডিকেলকে আহিছোঁ আৰু আহোঁতে আমাৰ শুনে পূৰা ৰিলচ বনাই আছে ভগৱানৰ কি বুলি ক'ম নাজানো আৰু কিমান দিন এইটো চিধুৱনি কৰি থাকিব নক'বাচোন এনেকৈ এতিয়া কিয় নক'ম আৰু গতিকে মনটো কেতিয়াবা বেয়াও লাগে ভাবি নাই দে আৰু বেয়া লাগিও লাভ নাই গতিকে ভাল লগাই থাকোঁ আৰু এই মেডিকেল হওক বেলেগ বজাৰ হওক এনেকৈ একেলগে ঘূৰি আৰু কিমান দিন মই এতিয়া পোষ্ট অফিচত পাৰ্চেল দিবলৈ আছে মই নামিবলৈ মন যোৱা নাই এনেকৈ গুচিয়ে যাওঁ নেকি হস্পিটেললৈকে আৰু আমাৰ সোণৰ বিজনেছত আমি গোটেই পৰিয়াল লাগি গৈছোঁ দেই আজি এতিয়া কাপোৰ ডেলিভাৰী দিবলৈ আহিছোঁ সোণৰ আৰু মিলি একে আমি এছেম বয়সৰে হ'ম নেকি ন
মোতকৈ সৰু হৈ হ'বা নেকি ফোনৰ পৰা আগতেও মানে কাপোৰ লৈছে কিন্তু ছোৱালীজনীয়ে কি কৰে কাপোৰটো মানে অনলাইন নলয় অফলাইন লয় তেজপুৰতে থাকে আৰু স্বাৰ্থটো এটাই আমাক লগ পাব আৰু চাগে ইমান বেছি ভাল পায় মই লগ পোৱা নাই শুনে কৈ থাকে মোক এনেকৈ মোৰ পৰা কাপোৰ লৈ থাকে মই বোলো বাবু অন্নপ্ৰাশন মাতি দিবিচোন কিন্তু এনেকুৱা মানে কানেক্ট হৈ গ'ল আমি মেডিকেল আহিছিলোঁ তাৰপিছত তাইকো লগ পালে তাইক গিফ্ট দিছে ফাৰ্ষ্ট লগ দিব যাওঁতে বুটৰ যে চানা থাকে চানা লৈ গৈছে ছেকেণ্ড লগ দিব যাওঁতে চিপছ লৈ গৈছে থাৰ্ড টাইম কৈছোঁ এইবাৰ একো লৈ নাহিব এইবাৰ মই কৈছোঁ মই নিজে তোমাক লগ দিব যাম বুলি মই এতিয়া নিজে পাৰ্চেল দিব আহোঁতে এইবাৰ মানে আৰু বেছি ধুনীয়া এটা গিফ্ট চাওকচোন আমাৰ ফেমিলি ফটো সৰু মানে বেয়া কান্দিলে হয় তাই যদি নাথাকিলেহেঁতেন ইমান ধুনীয়াকৈ বনাই দিছে ইমান বেছি বহুত আৰু মানে আমি ইমানেই বেছি ব্যস্ত হৈ গৈছোঁ আপোনালোকে আমাৰ ভিডিঅ'ত হওক বা ফটোবিলাকতো দেখিয়ে থাকে কি হৈ যায় ইমান ধুনীয়া ধুনীয়া ফটো ওলায় কিন্তু লগ কৰি হ'লে এখন ফটো আজিলৈকে বন্ধাব পৰা নাই আৰু তাই আমাৰ এই গোটেইখিনি ধুনীয়াকৈ এখন মেমৰি কৰি এখন কষ্ট কৰিছে আৰু দেই কষ্ট কৰি দিছে এইটো হৈছে একদম মানে কেৱল যে দিলে বুলিয়েই নহয় তাইৰ যিটো আন্তৰিকতা এইটো মানিব লাগিব মনত আহিছে ফেমিলিটোৰ কাৰণে সেইটোৱে আৰু হেপী ফেমিলি বহুত ভাল লাগিলে বহুত বেছি আৰু পাই থাকোঁ বাৰু পাতে মই বাক লগ পাম বুলি ভাবি আছিলোঁ ভিডিঅ' চাই থাকোঁ মই যাবা দেই হেৰিদিনা যাবা ঠিক আছে লগ পাই আমাৰ এইটো ভিডিঅ' কেতিয়া আপলোড হ'ব আমিও গম নাপাওঁ নে অনুষ্ঠান শেষেই হৈ যায় ব'লা ঠিক আছে দেমা যাওঁ ক'ত যাবা এতিয়া মই ইয়াতে গ'লোঁ ঠিক আছে বাই বাই ৰাইজ আপোনালোকে ভাবিছেনে আমি বহুত বেছি সুখত আছোঁ আৰু আপোনালোকে যদি ভাবিছে ইয়াৰ একো কাম ধান্দা নাই নেকি এইবোৰিয়ে থাকে ইয়াতে বুলি মই গৈছিলোঁ যাওঁতে মানে ক্লাছ এটাই আছিল থাকোঁতে মই কৰি মানে আহিলোঁ গতিকে আপোনালোকে এইটো নাভাবিব যে এইডোখৰ এদিনা এডমিশ্যন লোৱা বুলি শুনিলোঁ এইডোখৰ পইচাটো লৈ আহা তো তাৰপিছত আহি উঠি ৰখি আছোঁ এই বাচ্ছা আনিব যাম এওঁ ধু কৰি আহিছে বাচ্ছা লৈ এতিয়া আমি তেতিয়া আহিছিলোঁ বজাৰত যাবলৈ এওঁ কৈছে মই যাব কিয় নোৱাৰোঁ আকৌ লগ হৈ আহিছোঁ আকৌ তিনিটা সাধাৰণতে আমি বজাৰত এইখিনিৰ পৰা নাহোঁ অলপমান দেৰিকৈ আহোঁ কিন্তু আজি অলপ আহিলোঁ আমাৰ ঘৰত আলহী আহিব আৰু বজাৰ এটা এনেকুৱা চব্জি আছে যাৰ বেগত মানে স্থান নাই এইটোৰ কেতিয়াও বেগত স্থান নাই ই বেগৰ নহয় আৰু এইটো ক'ত স্থান নাই কাঁহীত চবে নেচেৰাকেইটা চাইড কৰি আলু কি বেচেৰা ভাতকেইটা খায় বহুত গৰমহে আৰু এতিয়া ঠাণ্ডা খাবলৈও নিদিয়ে চিকেন ল'ব লাগিব কাৰণ আহিব আলহী আহি আছে আলহী তাতে ছোৱালীৰ ক্লাছো আছে সেই বহুত কথা আৰু ভাগৰ লাগিছে প্ৰথম কথা কিবা খাম বুলি ক'লে ঠাণ্ডা আইটেম হ'ব ঠাণ্ডা আইটেমটো আমাৰ এলাও নাই